সকলো ছাত্ৰ ছাত্ৰীৰ লগতে এইখন বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই এটা শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ যে ছাত্ৰ জীৱন সুখৰ জীৱন যদি নহয় এক্সামিনেশ্যন। গতিকে কথা হ'ল যদি ছাত্ৰৰ জীৱনটো মই ভাবোঁ আটাইতকৈ সুখী জীৱন হয় যদি তেওঁলোকৰ ওপৰত যদি এক্সাম নহয়। গতিকে এক্সাম যেতিয়া আহে তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মূৰত এটা টেনশ্যন আহে। গতিকে মই ভাবোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে এই টেনশ্যনটো যাতে মূৰত নোলোৱাকৈ যে আমি সকলোৱে গোটেই বছৰ অধ্যয়ন কৰিছোঁ, ভালদৰে পঢ়িছোঁ, গতিকে আমি সকলোখিনি জানো আৰু আমি সকলোখিনি লিখিব পাৰিম, এনেকুৱা মনোভাৱ লৈ সকলোৱে যাতে পৰীক্ষাৰ হলত গৈ ভালদৰে পৰীক্ষা দিয়ে, মই তেওঁলোকৰ প্ৰতি এয়াই কামনা কৰিছোঁ। লগতে এইখন বিদ্যালয়ৰ বহুত সুনাম আছে, কাৰণ প্ৰত্যেক বছৰে এইখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট তেওঁলোকে পায় আৰু এই অঞ্চলৰ এইখন স্কুলৰ নাম উজ্জ্বল কৰে। গতিকে এইখন স্কুলৰ এজন সহকাৰী শিক্ষক চাইফুল আলম ছাৰ ডাঙৰীয়াক মই দুই এষাৰ সুধিবলৈ বিচাৰিছোঁ। আপুনি এই 2026 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিবলৈ সাজু কৰিছে গতিকে আপোনালোকে এই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বা গোটেই অসমৰ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে আপোনালোকে কি ক'ব? হয়, প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনাক। পোনপ্ৰথমে মই আমাৰ স্কুলখনৰ লগতে গোটেই অসমৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষাঙ্কৰ লগতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সুখ্যাতি কামনা কৰিছোঁ যাতে সকলোৱে ভাল ফলাফল কৰি উত্তীৰ্ণ হৈ যাব পাৰে। আৰু আমি আশাবাদী আমাৰ বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবেলি হাইস্কুল শিক্ষাঙ্কৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব সকলোৱে এটা ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিব বুলি আমি আশাবাদী। তো আমাৰ বিদ্যালয়খনৰ লগতে এই অঞ্চলখনলৈ কিছু ছাত্ৰই আমাৰ গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি আমি আশা কৰিছোঁ আৰু তাৰ কাৰণে আমি সকলোৰ ওচৰত দোৱা বিচাৰিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সকলোৱে ভাল ফলাফল কৰি উত্তীৰ্ণ হ'ব পাৰে, এয়াই মোৰ কামনা। ইয়াৰ পিছতে মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা তোমালোকক মাতি আনি পৰীক্ষা কেনেকৈ দিব লাগে, পৰীক্ষাৰ নীতি নিয়মবিলাক ধুনীয়াকৈ হয়তো আজি বুজাই দিছেনে নাই? গতিকে তোমালোকে সেইখিনি নিয়ম ফ'ল' কৰিবা আৰু মই ভাবোঁ তোমালোকৰ শেষত মই তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি লগতে তোমালোকে এই 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত যাতে ভালদৰে ৰিজাল্ট কৰিব পাৰা, ভালদৰে ৰিজাল্ট কৰি এইখন বিদ্যালয়ৰ লগতে এইখন অঞ্চলৰ সুনাম কঢ়িয়াই আনিব পাৰা, এয়াই মোৰ তোমালোকৰ প্ৰতি দোৱা আশীৰ্বাদ থাকিল আৰু তোমালোকে ধন্যবাদ।